নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া শাওণ মাহৰ তৃতীয়টো সোমবাৰ আৰু তৃতীয়টো সোমবাৰত আমি বলবম যাম মহামৃত্যুঞ্জয় মন্দিৰত আমি পাঠশালাত ওলাই আহিলোঁ। পাঠশালাৰ পৰা কামৰূপ এক্সপ্ৰেছত ৰঙিয়ালৈকে যাম আৰু ৰঙিয়াৰ পৰা আমি বাছেৰে পল্টন বজাৰলৈকে যাম। আমি ৰঙিয়া পালোঁ, এতিয়া যাই আছোঁ। আমি ৰঙিয়াৰ পৰা বাছত উঠি এতিয়া জালুকবাৰী যাম। এই জালুকবাৰীলৈকে আমি বাছত উঠি গৈ আছোঁ। এয়া জালুকবাৰীৰ পৰা আমি ইলেক্ট্ৰনিক বাছত উঠি এয়া পল্টন বজাৰ ষ্টেচন পালোঁ আমি। এয়া পল্টন বজাৰ ষ্টেচনটোৰ আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ, অকণমান চাই লওক। এয়া পল্টন বজাৰ ষ্টেচনৰ পৰা আমি এতিয়া ট্ৰেইন লৈ যাম, সকলোৱে চাই থাকিব। এয়া পল্টন বজাৰ ষ্টেচনটো আপোনাৰ অকণমান দেখুৱাইছোঁ। ইয়াৰ পৰা আমি যাম নগাঁও ষ্টেচনলৈকে যাম। নগাঁৱৰ পৰা মৃত্যুঞ্জয় মন্দিৰ এইখন ট্ৰেইনতে আমি যাম। অকণমান দেৰি আছে, 4টা বজাত যাব গাড়ীখন, সেইকাৰণে অকণমান আহি ভিডিঅ'টো বনাইছোঁ, চাই থাকিব সকলোৱে। নগাঁৱলৈকে যাম। এয়া পল্টন বজাৰ ষ্টেচন। ইয়াৰ তাৰপিছত আপোনালোকক দেখুৱাইছোঁ, ইয়াৰ পৰিৱেশ একদম ৰেল লাইনৰ ওচৰত গৈ থাকোঁতে দেখিবলৈ পাইছে। কি সুন্দৰ পৰিৱেশ এটা, চাই লওক আপোনালোকে। আৰু ইয়াৰ অলপমান ভিতৰৰ পৰিৱেশটো দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ ট্ৰেইনৰ। এয়া আমাৰ জয়ন্ত, এইসকল এই ভক্ত। নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া আমি মন্দিৰত हर हर महादेव, हर हर महादेव। सारे बोलो बोल बम 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 बोल बम। अरे बोल बम का नारा है बाबा एक सहारा है, बोल बम का नारा है बाबा एक सहारा है। बोल बम बोल बम बोल बम बोल बम। लड़का लड़की प्यार करेगा, भोले बाबा पार करेगा। लड़का लड़की प्यार करेगा, भोले बाबा पार करेगा। बोल बम बोल बम बोल बम बोल बम। जस बोलो बोल बम, सारे बोलो बोल बम, सुने नहीं दिया बोल बम बोल बम बोल बम बोल बम बोल बम। जस बोलो बोल बम, सारे बोलो बोल बम, बोले बाबा पार करेगा, बोले बाबा पार करेगा। त्रिशूलधारी पार करेगा, जटाधारी पार करेगा, पगला बाबा पार करेगा। এয়া মই আহি পালোঁ নগাঁও ষ্টেচনত নামিলোঁ। নগাঁও ষ্টেচনৰ পৰা আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ পিলপিলিত যাব লাগিব অটত। আপোনালোকক দেখুৱাইছোঁ ষ্টেচনটোৰ অকণমান পৰিৱেশ। এই ভিডিঅ'বিলাক ভাল নহয়, মানে এতিয়া ৰাতি হৈছে যে আন্ধাৰ হৈ গৈছে, সেইকাৰণে স্পষ্ট নহয়। তথাপিতো অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। এয়া নগাঁও ষ্টেচন। নগাঁৱৰ পৰা আমি এতিয়া পিলপিলিত যাম, সকলোৱে চাই থাকিব ভিডিঅ'টো। অকণমান আন্ধাৰ লাগিছে, থাকিলেও অসুবিধা নহয় আকৌ বাৰু।
এয়া পিলপিলিত উঠিলোঁ, পিলপিলিত উঠি মহামৃত্যুঞ্জয় মন্দিৰ গৈ আছোঁ, আপোনালোকে চাই থাকিব। ফাইনেলি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ। আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, অকণমান চাই থাকিব ভালকৈ। ময়ো প্ৰথমবাৰ আহিছোঁ মহামৃত্যুঞ্জয় মন্দিৰ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, চাই থাকক। কি ধুনীয়া সুন্দৰ পৰিৱেশ। বিশেষ মানে ৰাতি আন্ধাৰ হৈ আছেতো, আৰু বিশেষ পোহৰৰ ব্যৱস্থা ইয়াত কম, পোহৰটো কম, সেইকাৰণে ভিডিঅ'বিলাক অলপ ক'লা ক'লা দেখিছে। তথাপিতো চাই ভাল লাগিছে, আপোনালোকে দেখুৱাব চাইছোঁ। চাওক মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশটো, আৰু বহুত মানুহ আহি আছে, চাই ল'ব। এয়া হ'ল মহামৃত্যুঞ্জয় মন্দিৰ। জয় শিৱ শংকৰ। পৰিৱেশটো দেখুৱাইছোঁ, মানুহ যথেষ্ট মানুহ হৈ আছে, চাই থাকক। এয়া তৃতীয়টো সোমবাৰ আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। আৰু বাকী ভিডিঅ'বিলাক আপোনালোকক বেলেগ ভিডিঅ'ত বনাই দিম, সকলোৱে চাব। ভিডিঅ'বিলাক চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এয়া মহামৃত্যুঞ্জয় মন্দিৰ, চাই থাকক, আপোনালোকক দেখুৱাইছোঁ। এয়া মহামৃত্যুঞ্জয় মন্দিৰ, নগাঁও। সকলোৱে চাই থাকিব। ভিডিঅ'বিলাক চাই ভাল পালে লাইক কমেণ্ট কৰিব। আৰু ভিডিঅ'টোৰ শেষত কৈছোঁ, আপোনালোকে অনুৰোধ থাকিল লাইক কমেণ্ট কৰিব। ধন্যবাদ।